हेलो एवरीवन সকলোকে লুকুমনি ব্লগৰ চেনেলে বহুত স্বাগতম আজিলৈ আহিলো শপিং ভিডিও এটাই ফেন্সি বাজাৰ আৰু পেন্টালুনছত আমি দুৰ্গা পূজাৰ শপিং কৰিছিলো সেইখিনিয়ে ভাবিলো আপোনালোকক দেখাও আৰু দুৰ্গা পূজা বুলি যে নকব আৰু ইমান ধুনিয়া ধুনিয়া মেখেলা চাদৰ শাৰী ইয়াৰিংস ইমান ধুনিয়া কালেকশনছ আহিছে নহয় আমিও মেখেলা চাদৰ কিনিলো এই দোকানখিনতে দুজমান আৰু পেহি হটলে ললো আইতালে ললো মালে ললো এনেদৰে বজাৰ কৰিলো আৰু খুব ধুনিয়া এখন আৰু তাৰ পিছতে বা হটলে হাৰি কিনিলো তেনেকে গোইং কাট কিনিলো তাৰ পিছতে সিল্ক হাউছত কিনিলো তেনেকে আমি বজাৰ কৰিলো বজাৰ কৰি গুটে ৰাস্তাই ঘুৰি ফুৰিছো আৰু চাই ফুৰিছো মানে ইমান ধুনিয়া স্লিং বেগ স্যান্ডেল আৰু এনেও ফেন্সি বজাৰ আহিলে কিবা ভালেই লাগে ন ইমান ধুনিয়া বস্তু ওলাই আৰু এখিনতে কৈ থওঁ যি সকল নতুনকে ভিডিওটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপি দিলে আহিবলগীয়া ভিডিওসমূহৰ নটিফিকেশনসমূহ পাই যাব আৰু লগতে ভিডিওবিলাক চাব পাৰিব আৰু ইয়াৰিংস ইমান ধুনিয়া আছিল আমি কেজমান ললো বাৰু অলপমান এবাৰ মই হোৱাইট কালাৰ ৰেড কালাৰ এনেকে লৈছো কাৰণ সেই কালাৰ দুটা ন সকলোবিলাক কাপোৰৰ লগতে খুব ধুনিয়াকে মেচ হৈ যায় সেইকাৰণে তেনেকে ললো আৰু মছজিদ গলিত গলো তাৰ পিছতে তাৰে এমএছ বেগ হাউছত এবাৰ ভাবিছো স্যান্ডেল লম সো তাহে পিনে গৈ আছো তাৰ পিছতে জেন্সৰো অলপমান প্ৰেজেন্ট কিনিলো কেটামান গিফট দিবলে শাৰ্ট এনেকে তাৰ পিছতে এখন দোকানত ইমান ধুনিয়া শাৰী আছিল বম্বে ওয়েডিং ফ্যাশন নে কিবা দোকান আছিল হুমুৱা নহল বাহিৰৰ পৰা শাৰীখিনি চালো তাৰ পিছতে এয়া আছিল এমএছ বেগ হাউস তাতে ইমান ধুনিয়া বেগৰ কালেকশন তো জানেই সকলোৱে আমিও কিবা কিবি কেটামান কিনিলো তাৰ পৰা বাৰু তাৰ পিছত স্যান্ডেলো ললো আৰু এইবিলাক সব পেন্ডেন্ট জুৱেলাৰী তেনেকুৱা আৰু স্যান্ডেলৰ কালেকশনছ কিনি খুব ধুনিয়া আছিল প্ৰত্যেক বছৰ এমএছ বেগ হাউসত খুব ধুনিয়া কালেকশন আহে সকলোৱে জানে বহুতে কিনে আমি বহুত বছৰ কিনাই নাছিলো এবাৰ বহুত দিনৰ মূৰত আকৌ এবাৰ কিনিলো খুব ধুনিয়া স্যান্ডেল সকলো বিলাকেই পছন্দ হৈছে স্যান্ডেল কবলৈ গলে তাৰ পিছত ইয়া দেখিছেনে সৰু ৰাছলি যে ইমান কিউট স্যান্ডেল আৰু এইবিলাক কুৰ্তি বিলাক ইয়াৰ পৰা আমি একো লোৱা নাই বাৰু সকলোখিনি দোকানতে কিনিছো এখিনিৰ পৰা একো কিনা হোৱা নাই তাৰ পিছতে ইয়া পুৰা এক্সপ্লোৰ কৰি ঘুৰি ফুৰিছো আৰু ফেন্সি বজাৰত আৰু ভালো লাগে ন পূজাৰ বজাৰ বুলি ক'লে এনেই কিবা এটা ভাল লাগে আৰু মাইনভাৰ এখিনিতে আছেই নহয় তাৰ পিছতে ভাবিলো নাই হৈ গল আৰু সকলোখিনি কিনা এটা ঘৰলৈহে যাব লাগে এনেকে দোকানবিলাক চাই মই আহি আছো আৰু এনেও ভাল লাগে ফেন্সি বজাৰলৈ গৈ এনেই ধৰক অকেজনলি হওক বা হেৰিয়ে হওক তেছতে সেইদিনাখন তেনেকৈ ফেন্সি বজাৰৰ পৰা ঘূৰি আহিলো তাৰ পিছতে লাষ্ট সানডে আমি ৰুদ্ৰাক্ষ মল গৈছিলো পেন্টালুনছ তাতে বজাৰ কৰিম বুলি মাৰ মোৰ আৰু ফ্যামিলিৰ তেনেকৈ কিনা হোৱা নাছিল ঘৰৰ মানুহখিনি কাপোৰ কানিখিনি তো ভাবিলো বলো তাতে কিনি লওঁগে আৰু ইমান ধুনিয়া লাইটিং কৰিছে নহয় খুব ভাল লাগিছে ইমান ধুনিয়া লাগে আৰু ৰুদ্ৰাক্ষ মললৈ আহি কিবা এটা এনেই ভাল লাগি যায় দোকানবিলাক দেখিয়ে ভাল লাগি যায় আৰু ইয়া চাওক না পুৰা থিমটো ইমান ধুনিয়া হৈছে তাৰ পিছতে আৰু দগালক কাপোৰ চোৱাত লাগি গলো কাৰণ মানে কি হয় আহি পেলাই যদি ভিডিও কৰি থাকো নহয় কাপোৰ চোৱা নহয় হেতু কাৰণে ভাবিলো পটাপট কাপোৰখিনি চাই লওঁ তাৰ পিছতে যি কালেকশন ওলাইছে ধুনিয়াকে দেখাই দিম আৰু খুব ধুনিয়া কালেকশন হয় এবাৰ পেন্টালুনছৰ খুব বেছি ধুনিয়া আমি তাতে বজাৰ কৰিলো আৰু হয়তো কি বজাৰ কৰিছো আপোনালোকে ভিডিওত চাইছে যোৱাকালি ভিডিওটো দিছোৱে কি ললো তাৰপিছত তেনেকৈ বজাৰ কৰিলো আৰু তাৰ পিছতে আমি জেন্স সেকশনত গলো ফাৰ্স্ট ফ্লোৰত আছে জেন্সৰ কাপোৰখিনি এইবাৰ জেন্সৰো খুব ধুনিয়া কালেকশন প্ৰত্যেক বছৰে থাকে আৰু অফাৰো বহুত আছিল তো এনেকৈ জেন্সৰ শাৰ্ট 3টা মান লোৱা হ'ল জিন্স লোৱা হ'ল টি-শাৰ্ট তেনেকৈ কিনিলো তেনেকৈ আৰু অফাৰো পালো আমি বহুতখিনি বজাৰ বেছি হোৱাৰ কাৰণে আৰু খুব ধুনিয়া কালেকশন দেই তাৰ পিছতে তেনেকৈ বজাৰ পাতি কৰিলো আৰু দুৰ্গা পূজা বুলি ক'লে এনেই মনটো কিবা এটা ভাল লাগি থাকে বজাৰবিলাক কৰিও ভাল লাগে তেনেকৈ আৰু তাৰ পিছতে ফ্ৰক এনেকুৱা টাইপ বস্তু এবাৰ লোৱা নাই ময়ো সালোৱাৰে লৈছো যেহেতু ফ্ৰকবিলাক এনেও ধৰক ফেষ্টিভেলত পিন্ধা নহয়ও ইমান তো সেইকাৰণে ভাবিলো ইয়াতে আৰু সেই তেনেকৈ আৰু বজাৰখিনি কৰিলো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভাল পাইছে যদি প্লিজ এটা কমেন্ট কৰিব আপোনালোকৰ কমেন্টবিলাক পঢ়ি বহুত ভাল লাগে তো আজিলৈ আহো আকৌ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈকে বাই বাই